গোলকগঞ্জৰ অসম পশ্চিমবংগ সীমান্তত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা। হালাকুৰা আৰক্ষীয়ে আজি ৰাতিপুৱা অভিযান চলাই জব্দ কৰে 6টা চোৰাং গৰু। পশ্চিমবংগৰ পৰা গোপনে বলেৰো পিকআপ ভেনত আনিছিল গৰুকেইটা। পিকআপ ভেনখনৰ নম্বৰ AS17C4435। ছাগলীয়া হৈ 17 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৌৰীপুৰ অভিমুখে গৈ আছিল পিকআপ ভেনখন। হালাকুৰা আৰক্ষীয়ে খবৰ লাভ কৰি খেদি আটক কৰে হালাকুৰা বজাৰত। অৱশ্যে সুযোগ বুজি পলায়ন কৰিবলৈ সক্ষম হয় চালকজন। বাহনখনৰ পৰা আৰক্ষীয়ে 6টা উন্নত জাতৰ চোৰাং গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়।